কাচকল বেয়া পোৱাসকলৰ কাৰণে এটা ভাল খবৰ। যোনে বেয়া পায় এই ৰেচিপিটো চোৱাৰ পাছত আৰু এবাৰ বনাই খোৱাৰ পাছত কেতিয়াও আপোনালোকে কাচকলক বেয়াই পাব নোৱাৰে। প্ৰথমতে কাচকল আৰু আলু বইল কৰি ল'ব লাগিব। এয়া বইল কৰি লোৱা হ'ল, তাৰ পাছত বাকীখিনি কাম আৰম্ভ কৰোঁ আহক। আজি বনিব মানে কাচকলৰ কোপ্তা। তাৰপাছত চয়াবিনখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত অকণমান বইল হ'বলৈ দিয়া হৈছে। পিঁয়াজ মিহি মিহিকৈ কাটি লোৱা হৈছে আৰু চয়াবিনখিনি অকণমান গৰম কৰি লোৱা হ'ল। তাৰ পাছতে চয়াবিনখিনি ধুনীয়াকৈ ধুই লৈ এয়া জলকীয়া দি ভালকৈ মিক্সিত পিচি এয়া কাচকলৰ লগত বেচন দি ধুনীয়াকৈ সানি লৈছোঁ। সানাৰ পাছত এয়া বিলাহী, দৈ এইখিনি মিক্সিত মাৰি লোৱা হৈছে। তাৰ পাছত এইখিনি দেখিছেনে নাই, বাই সানি দিছে কিমান ধুনীয়াকৈ তাই সানি আছে আৰু মুঠি মুঠিকৈ বনাই আছে। আৰু এইটো বাৰ মানে ঘৰেলু মছলা, দেখিছে নাই, পূৰা ঘৰত বনোৱা মছলা। দেখিলেই আপোনালোকে জিৰা, ধনিয়া গোটেইখিনি আৰু লং ইলাচি, ডালচেনি গোটেইখিনি মানে মিক্সিত এক্সট্ৰাকৈ পিচি লোৱা আছে। তাৰ পাছতে এয়া প্ৰথমতে যিকেইটা আমি কাচকলৰ পৰা বনালোঁ সেইকেইটা ইয়াতে ফ্ৰাই কৰি থকা হৈছে। খাবলৈ ইমানেই বেছি টেষ্টি নহয়, আচলতে মাছ মাংস নোহোৱাকৈ মানে ধুনীয়াকৈ আপুনি মানে চলি যাব পাৰে। তাৰ পাছতে একেটা কেৰাহীতে আকৌ আলুকেইডোখৰ ফ্ৰাই কৰি লোৱা হ'ল। আলু কিন্তু তাত সানোতে দিয়া নাই, মাত্ৰ দিয়া গৈছে চয়াবিন আৰু লগতে আপোনাৰ বেচন আৰু কাচকল। এতিয়া তেজপাত, শুকান জলকীয়া, জিৰা আৰু লং ইলাচি, ডালচেনি তেলত অকণমান দি সৰুকৈ কটা পিঁয়াজখিনি দি দিয়া হৈছে। এইখিনি এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আপোনালোকে এই ৰেচিপিটো কোনে কোনে বনাব জানে জনাবচোন। অকণমান চেনি দিয়া গৈছে, কালাৰটো যাতে খুব ধুনীয়া আহে। তাৰ পাছতে যিটো বিলাহী আৰু দৈ মিশ্ৰণটো তাত ঢালি দিয়া হ'ল আৰু তাৰ পাছতে দিয়া হ'ল আলুখিনি যিখিনি ভাজি থোৱা হৈছিল। তাৰ পাছত গৰম পানী দিয়া হ'ল। এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ, উতলি আছে। ভালকৈ উতলাৰ পাছতে আচলতে তাৰ পাছত দি দিলোঁ এয়া কোপ্তাকেইটা। এয়া দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয় জানো। দেখিবলৈ যিমান ধুনীয়া, খাবলৈ তাতকৈ বেছি সোৱাদ। আপোনালোকে এবাৰ বনাব আৰু মোক জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ দেই।